এবাৰ নেমছুৱে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে মুছলমানৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়লৈ যাব নেমছু যদি পিতৃ মাতৃ ভাৰতীয় হয় তেন্তে সন্তান কেনেকৈ বাংলাদেশী হ'ল দুজন সন্তানৰ এজন যদি ভাৰতীয় হয় তেন্তে আনজন কেনেকৈ বাংলাদেশী হ'ল আধাৰ কাৰ্ড এনআৰসি থকাৰ পিছতো কিয় বাংলাদেশী খজোৱা হ'ল কিয় ৰাতি ৰাতি মুছলমানক উঠাই অনা হ'ল ৰাতি 12 বজাত 1 বজাত কিয় মুছলমানক উঠাই অনা হ'ল মুছলমানৰ সৈতে কৰা অন্যায় বন্ধ কৰক শীঘ্ৰে বন্ধ কৰক নেমছুৱে এটা প্ৰতিক্ৰিয়া দিছে নেমছুৱে মুখ খুলিছে এই মুহূৰ্তত লৈ আহিছো সবিশেষ তথ্য মুছলমানৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়লৈ যাব নেমছু আৰু বহি নাথাকে যেন মুছলমানৰ লগত অন্যায় কৰা হৈছে দেউতাক মাক যদি ভাৰতীয় তেন্তে সন্তান কেনেকৈ বাংলাদেশী হ'ল ইয়াৰ উত্তৰ দিব লাগিব চৰকাৰে ভাৰতীয় মুছলমানৰ ওপৰত যি অত্যাচাৰ চলিছে এয়া অসহনীয় অত্যাচাৰ চলিছে বাংলাদেশীক আমি ঐক্যবদ্ধভাৱে বাংলাদেশক গতাই দিব লাগে বাংলাদেশক গতাই দিব লাগে কিন্তু সাধাৰণ মুছলমানৰ লগত কিয় এনে অন্যায় কৰা হৈছে কিন্তু একাংশৰ নামত বিসংগতিৰ বাবে একাংশ নাম বিসংগতিৰ বাবে এই অৱস্থাৰ সৃষ্টি হৈছে ইয়াৰ বিৰুদ্ধে মহামান্য উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নেমছুৱে ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ উচ্চতম ন্যায়ালয়ৰ ৰায়ক সকলোৱে মানি চলিব লাগে এটা পৰিয়ালৰ পিতৃ ভাৰতীয় মাতৃ ভাৰতীয় তেন্তে সন্তান কেনেকৈ বাংলাদেশী হ'ল ইয়াৰ উত্তৰ দিব লাগিব চৰকাৰে যদি মাক দেউতাক ভাৰতীয়ই হয় সন্তান কেনেকৈ বাংলাদেশী হ'ল ক'ৰ পৰা বাংলাদেশী হ'ব সন্তান কিয় বাংলাদেশী সজোৱা হৈছে একাংশ মুছলমানক অসমৰ মুছলমান ৰাইজ এতিয়া বিপদত পৰিছে যিকোনো মুহূৰ্ততে কেৱল মুছলমানক উঠাই অনা হৈছে আমি সকলো ক্ষেত্ৰত ভাৰতীয় মানুহ বুলি মন্তব্য কৰিছে আমি সকলো নথিপত্ৰ থকাৰ আমাৰ সকলো নথিপত্ৰ আছে কিন্তু ইয়াৰ পিছতো অত্যাচাৰ চলোৱা হৈছে আধাৰ কাৰ্ড আছে ভোটাৰ আইডি আছে এনআৰসি আছে তাৰ পিছতো আমাৰ ওপৰত অত্যাচাৰ এই অত্যাচাৰ আৰু কিমান দিনলৈ চলিব ৰাতি ৰাতি আমাৰ মুছলমান মানুহক উঠাই নিয়াৰ চেষ্টা কৰিছে ভাৰতীয় নাগৰিকৰ ভাৰতৰ যিকোনো স্থানতে থকাৰ অধিকাৰ আছে সংবিধানৰ উদ্ধত নহয় শৃংখল চলিহাই যি কৰি আছে সেয়া শীঘ্ৰে বন্ধ কৰক শান্তি সম্প্ৰীতিৰ আহ্বান কৰি মুখ্যমন্ত্ৰীক ব্যৱস্থা লোৱাৰ আহ্বান জনালে নেমছুৰ সভাপতি বদৰুল ইছলামে মন্তব্য কৰিছে মুছলমানৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়লৈ যাব নেমছু পিতৃ মাতৃ যদি ভাৰতীয় হয় সন্তান কেনেকৈ বাংলাদেশী হ'ল বুলি প্ৰশ্ন কৰিছে এতিয়া নেমছুৱে ভাৰতীয় মুছলমানৰ ওপৰত যি অত্যাচাৰ চলি আছে এয়া সঁচাকৈ অসহনীয় অত্যাচাৰ চলিছে বাংলাদেশীক আমি ঐক্যবদ্ধভাৱে বাংলাদেশক গতাই দিব লাগে কিন্তু একাংশৰ নামৰ বিসংগতিৰ বাবে প্ৰকৃত ভাৰতীয়কে বাংলাদেশলৈ পঠোৱাৰ যুজা চলি আছে কেৱল নামৰ বিসংগতিৰ বাবে কাবাৰ আকাৰ ইকাৰ নামত ভুল থকাৰ বাবে বাংলাদেশলৈ পঠোৱাৰ যুজা কৰা হৈছে ইয়াৰ বিৰুদ্ধে মহামান্য উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নেমছুৱে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ উচ্চতম ন্যায়ালয়ৰ ৰায়ক সকলোৱে মানি চলিব লাগিব আৰু এটা পৰিয়ালৰ পিতৃ যদি ভাৰতীয় হয় মাতৃ যদি ভাৰতীয় হয় তেন্তে সন্তান কেনেকৈ বাংলাদেশী হ'ল যদি পিতৃ মাতৃ ভাৰতীয় সন্তান বাংলাদেশী ক'ৰ পৰা হ'ল কেনেদৰে হ'ল দুজন ভাই ককাই যদি এজন ভাৰতীয় হয় আনজন কেনেকৈ বাংলাদেশী হ'ল অসমৰ মুছলমান ৰাইজ এতিয়া বিপদত পৰিছে আমি সকলো ক্ষেত্ৰত ভাৰতীয় মানুহ গতিকে আমাৰ সকলো নথিপত্ৰও আছে এনআৰসি আছে ভোটাৰ আইডি আছে আধাৰ কাৰ্ড আছে আমাৰ সকলো আছে কিন্তু সকলো নথিপত্ৰ থকাৰ পিছতো অত্যাচাৰ চলোৱা হৈছে মুছলমানৰ ওপৰত এই অত্যাচাৰ আৰু কিমান দিনলৈ চলিব ৰাতি ৰাতি আমাৰ মুছলমান মানুহক উঠাই নিয়াৰ চেষ্টা কৰা হৈছে ভাৰতীয় নাগৰিকক ভাৰতৰ যিকোনো স্থানতে থকাৰ অধিকাৰ আছে সংবিধান উদ্ধত নহয় শৃংখল চলিহা আৰু শান্তি সম্প্ৰীতিৰ আহ্বান কৰি মুখ্যমন্ত্ৰীক ব্যৱস্থা লোৱাৰ আহ্বান জনালে নেমছুৰ সভাপতি বদৰুল ইছলামৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো মুছলমানসকলৰ ওপৰত ভাৰতীয় মুছলমানসকলৰ ওপৰত যি অত্যাচাৰ চলিছে এই অত্যাচাৰ অসহনীয় অত্যাচাৰ চলিছে আমি আগতেও কৈ আহিছোঁ আজিও কওঁ যে বাংলাদেশী অসমত থাকিব নালাগে বাংলাদেশীক আমি ভাৰতে ঐক্যবদ্ধভাৱে বাংলাদেশক গতাই দিব লাগে কিন্তু বৰ দুৰ্ভাগ্যৰ বিষয় যে ভাৰতীয় মুছলমানক নামৰ আকাৰ ইকাৰ ভুলৰ বাবে তেওঁলোকে বাংলাদেশলৈ পঠিওৱাৰ যোজা কৰিছে কিছুমানক পঠিয়াই দিছে ইয়াৰ বিৰুদ্ধে আমি মহামান্য উচ্চতম ন্যায়ালয়লৈ যোৱাৰ আমি সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ গতিকে মই অসম আৰক্ষীক অনুৰোধ জনাইছোঁ যে সকলো ক্ষেত্ৰতে উচ্চতম ন্যায়ালয়ৰ ৰায়ক ফলো কৰিব লাগে
ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ, এই গণতান্ত্ৰিক দেশৰ আল্লাহ ভগৱানৰ পাছতে যি আইন ব্যৱস্থা হৈছে সেয়া হৈছে উচ্চতম ন্যায়ালয়, মহামান্য উচ্চতম ন্যায়ালয়। গতিকে উচ্চতম ন্যায়ালয়ৰ ৰায়ক আৰক্ষীয়ে হওক, সাধাৰণ মানুহ হওক, সকলোৱে যাতে আমি মানি চলো। এনেকৈ বৰ্বৰ মানে ভাৰতীয় মানুহক আমি দেখা পাইছোঁ, আমাৰ হাতত তথ্য প্ৰমাণ আছে যে পিতা ভাৰতীয়, মাতৃ ভাৰতীয়, ককাই ভাৰতীয়, ভনীয়েক বা বায়েক ভাৰতীয়, তাৰে পৰিয়ালৰ এজন সন্তানক তেওঁলোকে বিদেশী সজাইছে, সন্দেহযুক্ত বাংলাদেশী সজাইছে, আৰু 2 মানুহ তেওঁলোকে পুলিচে উঠাইও লৈ গৈছে। গতিকে যদি বাপেকৰ জন্ম ইয়াত, পুতেকৰ জন্ম ইয়াত, গোটেইকেইজন পৰিয়ালৰ ধৰি লওক 10জন মানুহ আছে, 10জনৰ 9জনে যদি স্বদেশী, সেইটো পৰিয়ালৰ এজন কেনেকৈ বিদেশী হ'ব? এজনটো বিদেশী হ'ব নোৱাৰে, হ'লে সকলোৱে বিদেশী হ'ব। গতিকে এই ক্ষেত্ৰত আমি মহামান্য ৰাজ্যপাল ডাঙৰীয়াৰ আমি হস্তক্ষেপ বিচাৰিছোঁ। অসমৰ মুছলমান ৰাইজ এতিয়া বিপদত পৰিছে, বিপদত ছটপটাই আছে। মই নিজে 2-3 দিন ধৰি মই টোপনি যোৱা নাই, মই ভালকৈ খোৱা নাই। গতিকে মোৰ দৰে অসমৰ সকলো মুছলমানৰে একেই অৱস্থা হৈছে যে আমি সকলোৱে হাড়ে হিমজুৱে অসমীয়া মানুহ, আমি সকলো ক্ষেত্ৰতে আমি ভাৰতীয়, কিন্তু আমাৰ সকলো ভাৰতীয় নথি পত্ৰ থকাৰ পাছতো, ইয়াতে জন্মগ্ৰহণ কৰাৰ পাছতো, NRCত নাম থকাৰ পাছতো, আমাৰ আই কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, সকলো নথি পত্ৰ থকাৰ পাছতো আমাক এনেধৰণে অত্যাচাৰ চলোৱা হৈছে। গতিকে এই অত্যাচাৰ আৰু কিমান দিন চলিব? বৰ আক্ষেপৰ কথা, বৰ দুখৰ বিষয় যে ৰাতি ৰাতি এতিয়া আমাৰ মুছলিম মানুহক উঠাই লোৱাৰ যিটো চেষ্টা চলাইছে, এই বিষয়টো বন্ধ কৰিবলৈ মহামান্য ৰাজ্যপাল ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। তাৰপিছত আজি দেখিছোঁ যে উজনিত মোৰ ভাই সদৃশ, ককাই সদৃশ শৃংখল চলিহা ডাঙৰীয়াই আজি ওলাই আহিছে, ওলাই আহি হেং দাং লৈ বিভিন্ন কথা বাৰ্তা কৈছে, আৰু সৌখিনিৰা শুনিবলৈ পাইছোঁ যে মোৰ ককাই এইবাৰ নিৰ্বাচন খেলিব। তো নিৰ্বাচন খেলি ৰাইজে যদি তেওঁ ভাল কাম কৰিছে, মোৰ ককাই MLA বা মন্ত্ৰী হ'ব। কিন্তু সেই অঞ্চলসমূহৰ মানুহবিলাকৰ কাৰণে আৱেগ সৃষ্টি কৰাৰ কাৰণে তেওঁ যিটো ৰাজনীতি কৰি আছে, হিন্দু মুছলমানৰ যিটো ৰাজনীতি কৰি আছে, এইটো নকৰিবলৈ মই তেওঁক অনুৰোধ জনাইছোঁ। ভাৰতীয় নাগৰিক ভাৰতবৰ্ষৰ যিকোনো স্থানতে থকাৰ অধিকাৰ আছে, ব্যৱসায় কৰাৰ অধিকাৰ আছে, সেই অধিকাৰ আমাৰ ভাৰতীয় সংবিধানে দিছে। সংবিধানৰ ওপৰতো শৃংখল চলিয়া নহয়, বা সংবিধানৰ ওপৰতো আমি কোনেও নহয়। গতিকে আমি সকলোৱে ভাৰতীয় সংবিধানক আমি সন্মান কৰিব লাগিব, ভাৰতীয় আইনী ব্যৱস্থাক আমি সন্মান কৰিব লাগিব, আমি ন্যায়ালয়ক বিশ্বাস কৰিব লাগিব। কাৰো মৌলিক অধিকাৰ যাতে খৰ্ব নহয়, কাৰো যি অধিকাৰ আছে, সংবিধানে দিয়া যিসমূহ অধিকাৰ আছে, সেইসমূহ যাতে কোনেও খৰ্ব নকৰে, তাক অনুৰোধ জনাইছোঁ। আৰু মোৰ ককাই শৃংখল চলিয়াকো অনুৰোধ জনাইছোঁ যে শান্তিত যোৰহাটবাসীক আপুনি শান্তিত থাকিব দিয়ক, আপুনি নিৰ্বাচন খেলক, আপোনাৰ নিৰ্বাচনত আমি আহি সহায় কৰি দিম। এনেকুৱা ধৰণৰ হিন্দু মুছলমান ৰাজনীতি কৰি মানে আমাৰ ভাল লগা নাই। পৰিৱেশটো এটা বেলেগ দিশলৈ গতি মানে আমি কোনেও কৰিব নালাগে, সকলোৱে শান্তি সম্প্ৰীতিৰ স্বাৰ্থত যাতে আমি কাম কৰোঁ, তাকেই মোৰ ককাই শৃংখল চলিহাক মানে অনুৰোধ জনাইছোঁ। মানে 1971 চনৰ 25 মাৰ্চ মানে অসম চুক্তিৰ যিটো নিয়ম, অসম চুক্তিটো আমি সকলোৱে সন্মানি জানো, আমি অসম চুক্তিক মানি লৈছোঁ। 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল অবৈধভাৱে আহিছে, অকল বাংলাদেশী নহয়, সকলোকে খেদিব লাগে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে চৰকাৰখনে টাৰ্গেট কৰি লৈছে, কাৰ জৰিয়তে কিছুমানক সুৰক্ষা দিছে, কিছুমানক সুৰক্ষা দি মানে এতিয়া অকল মুছলিম মানুহকে টাৰ্গেট কৰি 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 এনেকুৱা ধৰণৰ অত্যাচাৰ চলাইছে। 1971 চনৰ আগৰ বহু মানুহৰ নথি পত্ৰ আছে, 71ৰ আগৰ বহুত 62ৰ পৰা মানুহৰ কিছুমানৰ নথি পত্ৰ আছে, তেওঁলোকো হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে যিসকল বৈধ ভাৰতীয়, সেইসকলক যাতে হাৰাশাস্তি নকৰে। আমি এটা কথা বাৰ বাৰ কৈ আছোঁ যে যিসকল লিগেল ইণ্ডিয়ান, বৈধ ভাৰতীয়, তেওঁ সম্পূৰ্ণ নথি পত্ৰ আছে, জন্ম ইয়াতে হৈছে, সাধাৰণ নামৰ আগত বানান ভুলৰ আগত কাৰোবাৰ গাফিলতিতে কিন্তু সেই ভোটাৰ তালিকাত মানে তেওঁৰ নামটো দি আহিছে, কাৰণ তেওঁলোকে লিখিছে, যোনে লিখিছে তাৰ ভুলৰ বাবে কিছুমান মানুহৰ ভোটাৰ মানে প্ৰমাণ পত্ৰত বানান ভুল হৈ আছে আৰু দি কৰি থৈছে। গতিকে কাৰোবাৰ ভুলৰ কাৰণে, কাৰোবাৰ ষড়যন্ত্ৰৰ কাৰণে কোনোবাই যাতে কষ্ট পাবলগীয়া নহয়, তাৰ কাৰণে আমি চৰকাৰক মানে আবেদন জনাইছোঁ। আৰু যিসকল অবৈধ বা